দিবলৈছে মুহূৰ্তৰ আন এটা ব্ৰেকিং নিউজ। পুনৰবাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই ফাদিল কৰিছে কেতবোৰ ভয়ংকৰ কেলেংকাৰী। প্ৰতিদিন টাইমে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে ইটোৰ পিছত সিটো কেলেংকাৰী ফাদিল কৰি আছে। আনকি নিতুমণি শইকীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কেতবোৰ আহ্বান জনাইছে। বিজেপিৰ আমোলত পত্নীৰ নামত সা সম্পত্তিৰ পাহাৰ গঢ়াৰ অঘোষিত প্ৰতিযোগিতা। ভ্ৰষ্টাচাৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ হাতলৈ আলাদিনৰ চাকি ক'ৰ পৰা আহিল। 50 লাখ টকাৰ ৰাজসাহায্য কেলেংকাৰীৰ পিছত এইবাৰ বলপূৰ্বকভাৱে ভূমি হস্তগত কৰাৰ কাহিনী। তেজপুৰ পুনিয়া গাঁৱত 35 বিঘা 4 কঠা 17 লেচা ভূমি পত্নীৰ নামত নামজাৰি জয়ন্ত মল্লৰ ভয় ভাবুকি আৰু চৰকাৰী ক্ষমতা অপপ্ৰয়োগৰে জয়ন্ত মল্ল বৰুৱাই হস্তগত কৰিলে ভূমি। ভুৱা প্ৰলোভন আৰক্ষীৰ ভয় দেখুৱাই বিবাদমান ভূমিৰ পৰা খেদিলে ৰায়তী পট্টা থকা লোকক। জেচিবি লগাই ভাঙি দিলে ঘৰ বাৰী, উঘালি পেলালে গছ গছনি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মন্ত্ৰী পত্নীৰ মাটি নামজাৰি কৰাত তেজপুৰ ৰাজচক্ৰ বিষয়েও লগালে ধমক। আৰু প্ৰতিদিন টাইমে বাৰে বাৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে ইটোৰ পিছত সিটো কেলেংকাৰী ফাদিল কৰি আছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ সমীপত ৰায়তী পট্টা থকা লোকৰ ওপৰত জয়ন্ত বৰুৱা বাহিনীয়ে অত্যাচাৰ চলোৱাৰ অভিযোগ। মাটিৰ দালাল ৰিজুমণি হৰমুজৰ উৎপাতত অতিষ্ঠ পুনিয়া গাঁৱৰ ৰাইজ। বলপূৰ্বকভাৱে ক্ৰয় কৰিছিল মাটি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মন্ত্ৰিত্ব আজি আছে কাইলৈ নাই, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল। দুদিনত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে কিনিলে 75 বিঘা 3 কঠা 16 লেচা ভূমি। 2023 চনৰ 26 এপ্ৰিলত ৰঙিয়াৰ কুমতিবাৰীত ক্ৰয় 39 বিঘা 3 কঠা 16 লেচা ভূমি। 2023 চনৰ 24 জুলাইত তেজপুৰৰ পুনিয়নিত ক্ৰয় কৰিছিল 36 বিঘা ভূমি। মুঠতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মাটিৰ নামত কি এক কেলেংকাৰী চলাই আছে, সেই কেলেংকাৰী যেন ফাদিল কৰিছে প্ৰতিদিন টাইমে। প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই ইটোৰ পিছত সিটো কেলেংকাৰী ফাদিল কৰি আছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবীও উত্থাপন কৰিছে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই।